নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ হাকো এটা নতুন ভিডিঅ'লৈ আৰু আজি থাম্বনেইলখন চাই আপোনালোকে জানিব পাৰিছে যে ভিডিঅ'টো কি হ'বলৈ গৈ আছে আৰু এতিয়া মানে ক'ত যাম কি কৰো সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাম আৰু সানডে যেটো সানডেৰ এটা স্পেশাল ভিডিঅ' আগবঢ়াম আৰু ইফালে আমাৰ মাদাৰ আছে খুই আৰু এতিয়া যাম কাৰণ বহু কেইজন লগ বন্ধু আহি আছে সো হিহঁত হলৈকে অপেক্ষা কৰিছো আৰু তাৰ পিছত ডাইৰেক্ট জাৰ্নি গৈ আছো ভূটান আৰু ভূটান পাবলৈ মোটামুটি 8 কিলোমিটাৰ ৰাস্তা আছে আৰু এইখিনিতে আমি অলপমান মানে ভাগৰ লগা কাৰণে অলপমান ৰখি দিলো আৰু ৰখি দি আপোনালোকক মই চিনাকি কৰি দিব বিচাৰিছো আমাৰ লগত আহিছে নৱদা আহিছে নৱদা আৰু আমাৰ লগত আৰু দুগৰাকী ব্যক্তি আছে আপোনালোকক মই চিনাকি কৰি দিছো এইফালে ৰাতুল আছে আৰু ৰাতুলৰ পিছত আপোনালোকক চিনাকি কৰিছো জিতু শৰ্মা আছে একদম মজা হ'ব না আজি ফালি দিম মানে ফালি দিব কি ফালে আমি চাই লম আৰু এইফালে আছে আমাৰ পেটলা সবিৰঞ্জন আছে তো আমি একেলগে গৈ আছো আপোনালোকে ভিডিঅ'টো কাট নকৰিব গোটেই ভিডিঅ'টো হেকলৈকে চাই থাকিব এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে সব পলম নকৰো এতিয়া আমি ষ্টাৰ্ট কৰিছো আমি বৰ্ডাৰ পালো আৰু ইয়াতে চেক কৰিব কাগজ পাতি বা ডকুমেন্টছ খিনি জমা দিব লাগিব আৰু ইয়াৰ পৰা আমি ওলাই যাম সো অলপমান আমি অপেক্ষা কৰি দিছো আহি আমি পালো বৰ্তমান ইয়া আপোনালোকে দেখিবলৈ পাইছে ভূটানৰ গেট এইখন হৈছে গেট আৰু এতিয়া আমি অলপ মানে ইয়াত ভেজাল আছে এই ভেজালখিনি মাৰি ভিতৰলৈ সোমাই যাম সো আপোনালোকে ভিডিঅ'টো চাই থাকিব যি পাৰো সুন্দৰকৈ গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছো আমি এতিয়া ভূটানত সোমালো আৰু সোমাই এতিয়া আমি ইয়াত পেট্ৰল ভৰাব লাগিব কাৰণ প্ৰত্যেকৰে বাইকত পেট্ৰল নাই বুলি ক'ব লাগিব আৰু এটা কথা জানিব পাৰি সুখী হৈছে যে ইয়াত পেট্ৰলৰ দাম কম মাত্ৰ 65 টকা পাৰ লিটাৰ সো যিসকল আমাৰ মানে বাইক আনিছে প্ৰত্যেকৰে ফুল টেংকি ইয়াত মানে কভাৰ কৰিছে এতিয়া ফুল টেংকি তেল ভৰাই আমি গৈ আছো ভূটানৰ ভিতৰলৈ আৰু আপোনালোকে জানে যে ভূটানখন বহু ওপৰত আমি ওপৰলৈ গৈ আছো আৰু ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ লেখত ল'বলগীয়া আৰু ভাবিব লাগিব যে সুন্দৰ এটা দৃশ্য আমি উপভোগ কৰি গৈ আছো আপোনালোকে দেখিবলৈ পাইছে যে গোটেই পথছোৱা মানে একা বেকা পথ আৰু খুব ৰিক্সি হয় এনেকৈ জাৰ্নি কৰা মই আপোনালোকক গোটেই পথছোৱা নহলেও কিছু অংশ আপোনালোকক দেখুৱাম আপোনালোকে চাই নিশ্চয় জানিব পাৰিব কেনেকুৱা সো আপোনালোকে চাই থাকিব মই যি পাৰো গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আসলতে পাহাৰীয়া ঠাইৰ একা বেকা পথেৰে এনেকৈ বাইক চলাই জাৰ্নি কৰা মোৰ অভ্যাস একেবাৰে নাই আৰু মই বাইকখন চলোৱা নাই মোৰ বন্ধুবৰ ৰাতুলে বাইকখন চলাই আছে ৰাতুল ডেকা আৰু তেওঁ সুন্দৰকৈ বাইকখন চলাই আছে কিন্তু তেওঁক মই কৈ আছো যে বাইকখন লাহে লাহে চলাবি কাৰণ একা বেকা পথ বহুত ৰিক্সি হয় তেওঁ মাজে মাজে স্পীড যায় কিন্তু মই বাৰে বাৰে কৈ দিওঁ যে লাহেকৈ চলাবি অৱশেষত যি নহওক মই মোৰ কথা ৰাখি তেওঁ লাহে লাহে চলাই আছে কিন্তু ভয় লাগে এয়া আপোনালোকে দেখিবলৈ পাইছে যে বহু ওপৰলৈ উঠি আহিছো আমি তলত চালে ভয় লাগে মানে গোটেই মানে বুকুখন কপি যায় এনেকুৱা এটা মানে ভয় ভাৱ মনত লৈ ওপৰলৈ গৈ আছো নাজানো কিমানখিনি যাব পাৰো আমি যিমানখিনি পাৰো সিমানখিনি যাম আৰু তাৰ পৰা যিখিনি সম্ভৱ যেনেকৈ পাৰো ভিডিঅ'সমূহ আপোনালোকক দেখুৱাম এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য ভূটানৰ আপোনালোকে ইতিমধ্যে গোটেই পথছোৱা চাই গম পাইছে বা জানিব পাৰিছে মই যিমানখিনি পাৰো আগলৈকো আপোনালোকক লৈ যাম আৰু সুন্দৰকৈ দেখুৱাই থাকিম এয়া পাহাৰীয়া পথ আপোনালোকে দেখিবলৈ পাইছে বহুত তলত মানে মানুহৰ ঘৰ দেখিবলৈ নাপায় বহু মানে পকা পিপাৰৰ নিচিনা লাগে আৰু এইফালে যিমান পাৰো আমি আগুৱাই গৈ থাকিম আপোনালোকক সুন্দৰকৈ গোটেই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো আগলৈকো চাই থাকিব আমি আহি অলপমান ৰখি দিলো মানে কি কম মানে বহুত ওপৰত আমি উঠিছো মানে তললৈ চালে মূৰ একদম ঘূৰি যায় আৰু এইফালে আমাৰ এইবাৰ আহিছে এই হৰজিত একো হাই দি মিষ্টাৰ ডুবে হৰজিত আহি পাইছে তো কেনে লাগিল অলপ কৈ দি আৰু মনজিত দাই ভূটানত আইছে ভোটাৰ কাৰ্ড আনা নাছিল হা মই লৈ আইছো তাৰ মানে কেই ঘণ্টা লেট 2 ঘণ্টা তো তাৰ কাৰণে থ্যাংক ইউ তাৰ কাৰণে
সুখে মারছে আমাক এই দিনটো সুখে মারলাক আজি 2 ঘন্টা লেট কৰিছে বহুত লেট মঞ্জিতদার ঠিক আছে পলম কৰবানকে বলাৰ আমি আহি ভূটান পালো আৰু আপোনালোকে দেখিবলৈ পাইছে ভূটানৰ ঘৰসমূহ দেখিবলৈ কেনেকুৱা ভূটানৰ এই সুন্দৰ সুন্দৰ ঘৰবোৰ অলপ বেলেগ ষ্টাইলৰ হয় আমাতকৈ অলপ বেলেগ ষ্টাইলৰ হয় আৰু দুইফালে মানুহৰ সমাগম অলপ অলপ দেখা গৈছে এইবিলাক দোকান তাৰমানে আৰু আমি যিমান পাৰো অলপমান আগলৈকে আগুৱাই যাম আৰু কি আছে কি নাই সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ইতিমধ্যে গোটেই পথছোৱা দেখাই পাইছে এটা সুন্দৰ আকৰ্ষণীয় পথ আৰু ভূটান চৰকাৰে এনেকৈ সুন্দৰ পথছোৱা বনাইছে এটা মানে আকৰ্ষণীয় প্ৰাকৃতিক সৌন্দৰ্যৰে এটা সুন্দৰ পৰিৱেশ খুবেই ভাল লাগে বহুত ওপৰত উঠি আহিছো ভয় ভয় লাগিছে তথাপিতো কিবা এটা ভাল লাগিছে তো চাই থাকিব যি পাৰো দেখুৱাই আছো আহি পালো এইখিনি আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইফালে ভিতৰত যোৱা ঠাই আছে কিন্তু এইফালে লিখা আছে ফৰেইনাৰ্ছ আৰ ৰেষ্ট্ৰিক্টেড বায়ন দিছ পইণ্ট উইদাউট ইমিগ্ৰেশ্যন ডকুমেণ্টছ তো মানে এইফালে আমাৰ পাৰ্মিশ্যন নাই চ' আমি এইফালে যাব নোৱাৰোঁ এইফালে পুলিচ আছে তেওঁলোকৰ প্ৰশাসনে বাধা দিছে আৰু এতিয়া আমি ইয়াৰ পৰাই ৰিটাৰ্ণ হ'ম অলপমান ৰেষ্ট লৈছোঁ ইয়াত মানে আহি আমি কি ক'লোঁ আপোনালোকক মই দেখাই আছোঁ ইয়াত এখন বেনাৰ আছে ইয়াত লিখা আছে ফৰলো ট্ৰেন্সপৰ্ট ছাৰ্ভিচ এইটো NG নাংলাম টু থিম্পু ইয়াৰ পৰা পাৰ্মিট নাই মই আপোনালোকক অলৰেডি কৈ দিছোঁ আমি ইয়াতে অলপমান জিৰণি লৈছোঁ কাৰণ বহুত ওপৰলৈ উঠিছোঁ মানে কল্পনা কৰিব নোৱাৰে আমি কিমান ওপৰত উঠিছোঁ সেইখিনি কল্পনা কৰিব নোৱাৰি তো একদম ৰিটাৰ্ণ হওঁতে বাকী ভিডিঅ'সমূহ আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব নাংলামৰ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখুৱাব লৈছোঁ ইয়াত চাওক মানে খুব এটা আকৰ্ষণীয় পৰিৱেশ ইয়াৰ তলত যাব অলপ অসুবিধা হয় মই ইয়াৰ পৰা অলপমান ক্লিপটো দেখুৱাই দিছোঁ চাই লওক মানে আমি ইয়াত অলপ ৰখি দিলোঁ আৰু ৰখি দি অলপ ফটো চটো উঠিলোঁ আৰু যিটো আছে মানে এটা খুব ভাল লগা পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ এইফালে চাই লওক কিন্তু তলত অলপমান নামাটো অসুবিধা হয় মানে ভালেখিনি অসুবিধা আছে যি নহওক মই দেখুৱাই আছোঁ আৰু বাকী সব ব্যস্ত এনেকৈ পাঞ্চালী নাট্য দলৰ সমূহ সদস্য পাঞ্চালী নাট্য দলৰ আমি এইজন সদস্য ইয়াতে আহিছোঁ আৰু আমাক স্পন্সৰ কৰিছে সুবিধাই ছবিৰঞ্জন মেধি স্পন্সৰ আৰু খানা পিনা চব হ'ব আজি চব এভৰিথিং গোটে এ টু জেড তো কেনে ভাল লাগিলে আহি ভাল লাগিছে মজা ভাল লাগিছে এটা কিন্তু স্পন্সৰ কৰিছে আমাক আজি এটা কথা কওঁ দেই মানে আমি যদি ইয়াত আছোঁ সাংঘাতিক ওপৰত আছোঁ কিন্তু গম পানা মোটামুটি 3000 ওপৰত আৰু মানে কি জানা আমি যে ঘৰৰ পৰা এখন পাহাৰ দেখা পাওঁ সেইখন হৈছে এইখন য'ত আমি বৰ্তমান থিয় দি আছোঁ ভূটান পাহাৰ কিন্তু পাহাৰৰ মাজত আছোঁ মানে আমি যিখন মানে সৰুপেটাৰ পৰা দেখা পাওঁ ভৱানীপুৰৰ পৰা দেখা পাওঁ আৰু এইখনৰ মাজত মানে একদম ওপৰত আছোঁ আমি আৰু এইবাৰ আমি খাবলৈ সোমাইছোঁ এখন হোটেলত আৰু ইয়াত আমি কি খাবলৈ লৈছোঁ আপোনালোকক মই দেখুৱাই দিছোঁ আৰু ইহঁতেও খোৱাত ব্যস্ত আৰু ময়ো এতিয়া এইখিনি খাম আৰু খাই লৈ আমি ইয়াৰ পৰা যাম যিখন হোটেলত খাবলৈ সোমাইছোঁ ইয়াৰ কিছুমান পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ ইয়াত চাওক মুখা কিছুমান ইয়াত আছে খুব সুন্দৰ সুন্দৰ মুখা ইয়াত ৰাখিছে খুব এটা ভাল লগা পৰিৱেশ আৰু এতিয়া ইয়াৰ পৰা খাই লৈ আমি যাম তো মানে ইফালে চাওক মানে ভূটানৰ চব্জিৰ দোকান এখনত আহিছোঁ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ভেৰাইটিজ চব্জি আছে লগতে বহুকেইটা আইটেম আছে সকলোখিনি আপোনালোকক অলপমান দেখুৱাই দিছোঁ আৰু প্ৰাইচ মানে সাংঘাতিক প্ৰাইচ মই অলপমান প্ৰাইচ সম্পৰ্কে কিছু ডাটা আপোনালোকক দিব চেষ্টা কৰিছোঁ তো চাই থাকিব এইটো মানে ভূটানৰ ঢেকীয়া লোকেল ঢেকীয়া এইটো বাহৰুৱা ঢেকীয়া এইটো কিतना है तो इनका प्राइस कितना है प्राइस 40 हाँ कितना 40 रुपीस 40 रुपीस बाप रे और इसका प्राइस कितना है 40 है 40 एक इंडिया का है भूटान ये इंडियन इतने इसका प्राइस 40 बाप रे बाप और इसका प्राइस 30 ठीक है और एक बार यहाँ पे इसका प्राइस कितना है 80 रुपीस और इसका प्राइस 60 किलो ओके थैंक यू और इसका प्राइस कितना है 60 है बापरे तो মানে সাংঘাতিক দাম ইয়াত আমি আসলে অসমতহে কওঁ বেছি দাম বুলি কিন্তু একচুৱেলি অসমত বুলি কথা নাই
ভূটানতো যথেষ্ট দাম ইয়াত এইবাৰ আহিলো এটা সুইমিং পুলত আপোনালোকক মই দেখুৱাই দিছো এখন সুন্দৰ সৰু সুইমিং পুল খুব এটা আকৰ্ষণীয় পৰিৱেশ আৰু ভাল লগা পৰিৱেশ যাৰ কাৰণে ইয়াত অলপমান সময় জিৰণি লৈছো ইয়াত চাওক সুইমিং পুলখনৰ সুন্দৰ পৰিৱেশ বহু মানুহ ইয়াত আহে নিতৌ আহে আৰু ইয়াত 200 টকা দিব লাগে যদি আপুনি অকণমান সময় ইয়াত সাঁতুৰিব খোজে বা এনজয় কৰিব খোজে 200 টকাৰ টিকট ল'ব লাগিব এতিয়া ঘৰত 5 বাজি গ'ল আৰু আমি ঘৰলৈ গৈ আছো আৰু ঘৰলৈ যোৱাৰ সময়ত আপোনালোকক মই পৰিৱেশটো অলপ দেখাব বিচাৰিছো আমি বহু ওপৰৰ পৰা তললৈ নামি গৈছো আৰু ক'ব বিচাৰিছো যে আমি বাইকৰ ষ্টাৰ্ট দিয়া নাই বিনা ষ্টাৰ্টত আমি বাইক চলাই গৈ আছো ওপৰৰ পৰা সুন্দৰ স্লপিং গাড়ীখন আমি ভাবিছিলো একেবাৰে কম স্পীডত যাব কিন্তু কম স্পীডত যোৱা নাই প্ৰায় 60-70 স্পীডত বাইকখন গৈ আছে আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াত আপোনালোকক মই দেখুৱাই দিছো আমি ষ্টাৰ্ট দিয়া নাই বাইকখন আপোনালোকে দেখিবলৈ পাইছে যি নহওক আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে আমাক কমেন্ট কৰি জনাব আৰু আগলৈকো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ বিচাৰে নে নাই আপোনালোকে আমাক কমেন্ট কৰিব যদি বিচাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আগলৈকো আপোনালোকৰ কাৰণে বনাম জাৰ্নি ভিডিঅ' বনাম বিভিন্ন ধৰণৰ ঠাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যি নহওক ভিডিঅ'টো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে কমসে কম আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আৰু আগলৈকো অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম সেই আশাৰে আজিলৈ বিদায় লৈছো সো সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো বাই বাই